Good morning friends. SCERT পৰা কেইটামান পোষ্ট ওলাইছে আপোনালোকে চাব পাৰে এই পোষ্টসমূহ যদি আপোনালোকৰ কোৱালিফিকেশ্যন আছে তেন্তে হ'লে এপ্লাই কৰিব পাৰিব আমি প্ৰথমতে চাওঁ ফাৰ্ষ্ট পোষ্ট হ'ল লোৱাৰ ডিভিজন এছিষ্টেণ্ট পে বেণ্ড 2 আপোনাৰ পে বেণ্ড হ'ল 14,000 পৰা 49,000 আৰু গ্ৰেড পে হ'ল ₹6,200 নাম্বাৰ অফ পোষ্ট আছে 5 তাৰে আনৰিজাৰ্ভ দুটা ST প্লেনৰ তিনিটা 1 for locomotor disability আৰু মিনিমাম কোৱালিফিকেশ্যন যেটো দিছে হেটো গ্ৰেজুৱেট ইন এনি ষ্ট্ৰীম আৰু 2 নম্বৰটো হ'ল ডিপ্লোমা সাৰ্টিফিকেট ইন DTP টাইপ ৰাইটিং ফ্ৰম এনি গভৰ্নমেণ্ট ৰিকগনাইজড ইনষ্টিটিউট প্ৰফিচিয়েঞ্চি ইন টাইপিং অফ অফিচিয়েল লেংগুৱেজ উইল বি প্ৰিফাৰ্ড এই দুটা আপোনাৰ কোৱালিফিকেশ্যন লাগিব সেকেন্ড পোষ্ট হ'ল ল্যাবৰেটৰী এছিষ্টেণ্ট পে বেণ্ড আৰু গ্ৰেড পে সেম নাম্বাৰ অফ পোষ্ট তিনিটা আনৰিজাৰ্ভ এটা ST প্লেন এটা ST হিলছ এটা আৰু ইয়াত আপোনাৰ কোৱালিফিকেশ্যন হ'ল BSc ইন ফিজিক্স কেমেষ্ট্ৰি অৰ বায়োলজি পাছড উইথ proficiency in computer application তাৰপিছত আহিলে লাইব্ৰেৰী এছিষ্টেণ্ট পে বেণ্ড আৰু গ্ৰেড পে সেম পোষ্ট হ'ল এটা আনৰিজাৰ্ভ qualification লাগিব graduate in any discipline preference will be given to the candidates who possess degree in library and information science having knowledge in computer application এতিয়া আপোনাৰ সব ইয়াত আপোনাৰ যিকোনো ষ্ট্ৰীমত গ্ৰেজুৱেট হ'লে হ'ল কিন্তু প্ৰিফাৰেন্স আপুনি পাব যদি লাইব্ৰেৰী এণ্ড ইনফৰমেশ্যন সায়েন্সৰ আপোনাৰ ডিগ্ৰী আছে তেনেহ'লে আপোনালোকে প্ৰিফাৰেন্স হ'ব লগতে কম্পিউটাৰ এপ্লিকেশ্যন যদি আছে ইয়াৰ সৈতে ষ্টেটিষ্টিকেল এছিষ্টেণ্ট পে বেণ্ড সেম যদি গ্ৰেড পে অলপ বেছি 7,600 এটা পোষ্ট আনৰিজাৰ্ভ ইয়াৰ পৰা লাগিব গ্ৰেজুৱেট ইন এনি ষ্ট্ৰীম উইথ এনি ওৱান অফ দ্য ফলোইং ছাবজেক্টছ ইকনমিক্স ষ্টেটিষ্টিক্স মেথমেটিক্স নলেজ ইন কম্পিউটাৰাইজড ডাটা এণ্ট্ৰি ইজ ডিজায়াৰেবল ইয়াৰ সৈতে ষ্টেনোগ্ৰাফাৰ পে বেণ্ড সেম কিন্তু গ্ৰেড পেটো আৰু বেছি 8,700 এটাই পোষ্ট আনৰিজাৰ্ভ গ্ৰেজুৱেট ইন এনি ষ্ট্ৰীম ডিপ্লোমা ইন শৰ্ট হেণ্ড ৰাইটিং ফ্ৰম ইণ্ডাষ্ট্ৰিয়েল ট্ৰেইনিং ইনষ্টিটিউটছ ইন আছাম বাই নেশ্যনেল কাউন্সিল ফৰ ভকেশ্যনেল ট্ৰেড or diploma in stenography from government recognized polytechnic of the state and having fluency in English. She has to pass the shorthand test. Minimum speed one should have is 80 words per minute. Candidates must have sound knowledge in computer application. তেনেহ'লে আপুনি অকল প্ৰথম কোৱালিফিকেশ্যনটো গ্ৰেজুৱেট হ'ব লাগিব আৰু দ্বিতীয়তে আপোনাৰ শৰ্টহেণ্ড জানিব লাগিব ৰিকগনাইজ ইনষ্টিটিউশ্যনৰ পৰা আৰু ইয়াৰ পৰা আপোনাৰ এটা এক্সাম পাতিব তাত আপোনাৰ যদি স্পীডটো মেইনটেইন কৰিব পাৰে 80 words per minute তেনেহ'লে আপোনালোকৰ সিলেকশ্যন হ'ব পাৰে এতিয়া ইয়াৰ পিছত আহিলে গ্ৰেজুৱেট ইনষ্ট্ৰাক্টৰ আৰ্টছ পে বেণ্ড সেম আৰু গ্ৰেড পে 8,700 তিনিটা পোষ্ট তিনিটাই আনৰিজাৰ্ভ BA with BEd degree from any recognized university preference will be given to the candidates who possess MA degree assistant teacher arts এটো পে বেণ্ড সেম গ্ৰেড পে সেম এটা পোষ্ট OBC MOBC বাবে আছে BA with major in any subject and BEd degree from any recognized university preference will be given to the candidates having master degree in arts আপোনালোকৰ BA থাকিব লাগিব আৰু MA থাকিলে আৰু বেছিকৈ আপোনালোকৰ প্ৰিফাৰেন্স পাব নট BEd কম্পালসৰি এছিষ্টেণ্ট টিচাৰ সায়েন্স ইয়াত আপোনাৰ পে বেণ্ড আৰু গ্ৰেড পে সেম দুটা পোষ্ট এটা আনৰিজাৰ্ভ এটা ST প্লেন BSc with major in physics or chemistry যিকোনো এটাত হ'ব লাগিব and BEd degree from any recognized university আৰু BEd লাগিব preference will be given to the candidates having MSc degree যদি আপোনালোকৰ MSc থাকে তেনে প্ৰিফাৰেন্স দিয়া হ'ব ইয়াৰ পিছত এছিষ্টেণ্ট টিচাৰ পে বেণ্ড আৰু গ্ৰেড পে সেম দুটা পোষ্ট এটা আৰ্টছ হ'ব এটা সায়েন্স হ'ব এটা আনৰিজাৰ্ভ এটা SC কেণ্ডিডেটৰ বাবে ইয়াত কৈছে BSc with major in physics or chemistry and BEd degree from any recognized university preference will be given to the candidates having MSc degree for assistant teacher science আপোনাৰ যদি সায়েন্সৰ হয় তে BSc লাগিব BEd লাগিব আৰু যদি আপোনালোকৰ MSc আছে প্ৰিফাৰেন্স হ'ব ঠিক তেনেকৈ BA লাগিব আপোনাৰ আৰ্টছৰ বাবে BA with major in English মেজৰ হ'ব লাগিব লগতে BEd ডিগ্ৰী আপোনাৰ থাকিব লাগিব আৰু MA থাকিলে আপোনালোকৰ MA in English হ'লে প্ৰিফাৰেন্স পাব নৰ্মেল ইনষ্ট্ৰাক্টৰ আপোনাৰ পে বেণ্ড সেম যদিও গ্ৰেড পেটো অলপ কম 7,600 দুটা পোষ্ট আনৰিজাৰ্ভ এটা OBC MOBC এটা ডিগ্ৰী ইন এনি ডিসিপ্লিন গ্ৰেজুৱেট ইন সায়েন্স or arts with BA degree from any recognized university preference will be given to the candidates having master degree in science or arts আপোনালোকৰ গ্ৰেজুৱেট হ'লেই হ'ল লগতে BEd থাকিব লাগিব
আৰু তাৰপিছত ইনষ্ট্ৰাক্টৰ আপোনাৰ পে এণ্ড চেম যদি গ্ৰেড পেটো অলপ বঢ়াইছে 8700 দুটা পোষ্ট আনৰিজাৰ্ভ 1 OBC MOBC 1 BA with major in any subject and BA degree from any recognized university preference will be given to master degree in arts এটা আপোনালোকে চাব পাৰে আপোনাৰ BA লাগিব আৰ্টছৰহে কেণ্ডিডেটে এইটো এপ্লাই কৰিব পাৰিব ইয়াৰ পিছত পোষ্ট আহিলে আপোনাৰ ক্ৰাফ্ট ইনষ্ট্ৰাক্টৰ পে বেণ্ড 2A হয় আৰু গ্ৰেড পেটো 7600 পোষ্ট তিনিটা আছে আনৰিজাৰ্ভ দুটা OBC MOBC এটা qualification লাগিব degree in any discipline from any recognized university with diploma certificate in fine art can and bamboo cutting and knitting embroidery from government recognized institute এইবিলাকৰ ভিতৰত যিকোনো এটা ডিপ্লোমা বা সাৰ্টিফিকেট আপোনাৰ থাকিলেই এপ্লাই কৰিব পাৰিব তাৰপিছত আহিলে মেনুৱেল ইনষ্ট্ৰাক্টৰ পে এণ্ড চেম গ্ৰেড পে চেম এটা পোষ্ট আনৰিজাৰ্ভ degree in fine arts from any government recognized institute preference will be given to the candidates having degree in fine arts and BA degree from any recognized university yes I work experience teacher pay band or grade pay same eta post OBC by MOBC babe graduate in any stream and one who completed certificate course from government recognized institute in art and craft handicraft cutting knitting embroidery and tailoring proficiency in the use of ICT from educational purposes desired এইবিলাক যদি আপোনাৰ কাত আছে ডিপ্লোমা গ্ৰেজুৱেট হোৱাৰ উপৰিও তেনেহলে আপোনালোকে এটা এপ্লাই কৰিব পাৰিব ইয়াৰ পিছত ড্ৰয়িং ইনষ্ট্ৰাক্টৰ পে বেণ্ড আৰু গ্ৰেড পে চেম এটা পোষ্ট আনৰিজাৰ্ভ degree in fine art from any government recognized institute preference will be given to the candidates having degree in fine art and BA degree from any recognized university music instructor pay band আপোনাৰ 14000 পৰা 49000 সেম আছে আৰু গ্ৰেড পে হল 8700 এটা পোষ্ট আনৰিজাৰ্ভ bachelor in music from any recognized university preference will be given to the candidates having master degree in music যদি আপোনালোকৰ বি মিউজ আছে কৰিব পাৰে এম মিউজ থাকিলে আৰু বেছি প্ৰিফাৰেন্স পাব লাইব্ৰেৰিয়ান পে বেণ্ড আৰু গ্ৰেড পে বেণ্ড সেম কিন্তু গ্ৰেড পেটো অলপ কম 7600 চাৰিটা পোষ্ট আনৰিজাৰ্ভ দুটা OBC MOBC এটা ST প্লেন এটা bachelor in library and information science from any government recognized university candidates must have knowledge in computer application software in the concerned field preference will be given to the candidate who passed ML ISC from any government recognized university এখানে আসলে পোষ্টৰ বিৱৰণ এটা কোনে এপ্লাই কৰিব পাৰিব এজ লিমিট দিয়া হৈছে 18 বছৰ বয়সৰ ওপৰত আৰু 40 বছৰৰ তলত আপোনালোকে যদি আনৰিজাৰ্ভ ক্যাটাগৰী তেনে এপ্লাই কৰিব পাৰিব যদি এক্স সাৰ্ভিসম্যান হয় 42 ইয়াৰ্স OBC MOBC হলে 43 ইয়াৰ্স আৰু SC ST বাবে 45 ইয়াৰ্স লকে ৰিলেক্সেশন দিয়া হৈছে আৰু 50 ইয়াৰ্স ফৰ পারসনস উইথ ডিসেবিলিটি PWD সার্টিফিকেট থাকিলে আপোনালোকে 50 ইয়াৰ্স লকে যাব পাৰে এই বয়স হিচাপ হ'ব 1 জানুৱাৰী 2020 লকে ইয়াৰ পিছত আপোনালোকৰ আহিলে ৰিজাৰ্ভেশন আপোনালোকৰ দিয়া হৈছে SC ST OBC MOBC in accordance with the provision of Assam Scheduled Caste and Scheduled Tribe OBC MOBC এইবিলাক তেনেকৈ দিয়া হৈছে সৰকাৰীভাৱে how to apply candidates will have to apply through online in the website SCRTI website আপোনালোকে দেখা পাইছে তাত আপোনালোকে যাব লাগিব আৰু আপোনালোকে এই ওয়েবসাইট 2 নৱেম্বৰ পৰা খোলা পাব 22 নৱেম্বৰৰ ভিতৰত আপোনালোকে এপ্লাই কৰিব লাগিব আৰু আপোনালোকে ফটো দিব লাগিব JPG ফৰমেটত য'ত আপোনালোকে ফটো দিব লাগিব ইয়াৰ পিছত আপোনালোকৰ ৰিসেন্ট পাসপোৰ্ট টাইপ ফটোগ্ৰাফ ইন ব্ল্যাক এণ্ড হোৱাইট আপোনালোকৰ ব্ল্যাক এণ্ড হোৱাইটত ফটো দিব লাগিব আৰু এই ফটো সাইজ দিয়া হৈছে 4.5 cm ইনটু 3.5 cm যত আপোনালোকৰ 100 KB তকৈ ওপৰ হ'ব নালাগে The candidate has to upload a scanned image of signature with black or dark blue on a white paper. আপোনালোকৰ signature দিব লাগিব আৰু এটা সাইজ দিয়া হৈছে 3.5 cm into 2.5 cm 100 KB ভিতৰত The candidate should have registration of in employment exchange registered anywhere within the state of Assam. আজিসকলে আপোনাৰ গভৰ্নমেণ্ট সাৰ্ভিস অলৰেডি আছে তেওঁলোকে NOC জৰিয়তেহে এপ্লাই কৰিব পাৰিব ইয়াৰ আছে মেথড অফ সিলেকশন the eligible candidates must undergo a written examination category wise
as mentioned in column 1 of the post. Details above and other computer proficiency tests wherever necessary will be notified in the website in due course of time. গতিকে সময়মতে জনোৱা যাব যে এক্সাম কেনেকুৱা হ'ব, গতিকে আপোনালোকৰ যিসকলৰ এলিজিবল হয় তেওঁলোকে এপ্লাই কৰিব পাৰিব।